নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ হুজাইত উৰিয়াম ঘাটৰ পৰা অহা একাংশ বেদখলকাৰীয়ে গাড়ীৰে তেওঁলোকে হুজাইত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু নিখা হুজাইত প্ৰৱেশৰ চেষ্টা কৰোঁতে কেবাখনো বাহন তাৰ স্থানৰ ৰাইজে ধৰিছে এই বেদখলকাৰীসকল আহিছিল উৰিয়াম ঘাটৰ পৰা প্ৰশ্ন উত্থাপন হৈছিল সকলোৱে প্ৰশ্ন কৰিছিল যে উচ্ছেদ চলিছে হয় কিন্তু এই বেদখলকাৰীসকল এতিয়া যাব কলৈ তাৰে এটা জ্বলন্ত উদাহৰণ দেখুৱাইছো জেনিয়ে টেনিয়ে এতিয়া এনেকুৱা ধৰণৰ একাংশ বাহনেৰে এই বেদখলকাৰীসকল নতুন নতুন ঠাইলৈ ঢাপলি মেলিছে ইয়াৰ দৃশ্যাংশ আপোনালোকক দেখাইছো যেটো হুজাইত কালি ধৰিছে এই দুখন গাড়ী যে দুখন গাড়ীত বেদখলকাৰীয়ে নিজৰ ঘৰৰ খা সামগ্ৰী লৈ তেওঁলোকে হুজাইলৈ গৈছিল কিন্তু হুজাইৰ যি স্থানীয় ৰাইজ আছে তেওঁলোক তৎপৰ হৈ পৰিছিল তেওঁলোকে জানিছিল যে আৰু ঠায়ে ঠাইতে ৰাইজ সজাগ হৈছে যে যাতে বেদখলকাৰীয়ে নতুন ঠাইত প্ৰৱেশ কৰিব নোৱাৰে এই ধৰণৰে তেওঁলোকৰ ঘৰুৱা খা সামগ্ৰী যিবোৰ ভাঙি তেওঁলোকে লৈ গৈছে তেওঁলোকে এই এনেকুৱা সৰু সৰু বাহনেৰে ইতিমধ্যে উৰিয়াম ঘাটৰ পৰা শ বাহন তথ্য ওলাইছে বিগত 5 দিন 4 দিন ধৰি এনেকুৱা শ বাহন বিভিন্ন প্ৰান্তলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোক গৈছে আৰু যতেই নতুন ঠাই পাব তাতেই তেওঁলোকে নতুনকৈ পুনৰ বেদখল কৰাৰ সম্ভাৱনা আশংকা কৰিছে একাংশ দল সংগঠনে আৰু হুজাইলৈ যোৱাৰ সময়ত তাত একাংশ স্থানৰ ৰাইজ লগতে লাচিত সেনাৰ বিষয়ববীয়াই এই দুখন গাড়ী ধৰিছে গাড়ী দুখনৰ নাম্বাৰ হৈছে AS02 CC 8604 আৰু A02 DC 1873 এই দুখন বাহনেৰে তেওঁলোকে গৈ আছিল আৰু যোৱাৰ সময়তেই নিখা বৰপুখুৰী অঞ্চলত হুজাইৰ যেটো বৰপুখুৰী অঞ্চল আছে তাত তেওঁলোকে ধৰিছে আৰু এই বেদখলকাৰীসকলৰ ভিতৰত মুঠতে 12 জনক ধৰিছে তাত 5টি শিশু আছে একাংশ মহিলাও আছিল কেবাটাও আসলতে পৰিয়াল গৈ আছিল আৰু তেওঁলোকে ক'ত যাব কলৈ যাব তেওঁলোকে যেটা খুদা পোছা কৰিছিল তেওঁলোকে কিন্তু সঠিকভাৱে উত্তৰ দিব নোৱাৰিলে আৰু তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই সকল লোক ঢিং মৈৰাবাৰী লাহৰীঘাট এই অঞ্চলসমূহলৈ ইতিমধ্যে ঢাপলি মেলিছে আৰু স্থানীয় দল সংগঠনসমূহে উদ্বেগ প্ৰকাশ কৰিছে যে পুনৰ সেই অঞ্চলসমূহত এটা বেদখল হ'ব পাৰে কাৰণ হুজাই অঞ্চলটোত ইতিমধ্যে একাংশ সন্দেহজনক নাগৰিকে তাত বেদখল কৰিছে সেইবাবে উচ্ছেদৰ বাবেও একাংশই কৈ আছে যে হুজাইটো উচ্ছেদ অভিযান চলিব লাগে কিন্তু তাৰ মাজতেই হঠাৎ নিখাৰ ভাগত এইদৰে প্ৰৱেশৰ চেষ্টা চলালে আৰু মধ্য অসমত কালি কলিয়াবৰৰ পৰা এই প্ৰশ্ন কৰিছিল AJYCPয়ে এই দাবী কৰিছিল যে জিলা প্ৰশাসনে এটা ব্যৱস্থা কৰক নিখাৰ ভাগত এই গাড়ীসমূহ কোনটো অঞ্চললৈ যায় কি সামগ্ৰী কঢ়িয়াই লৈ গৈছে তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰক অন্যথা এই কিন্তু পুনৰ বেদখল হ'বলৈ গৈ আছে এই ধৰণৰ মন্তব্য কৰিছিল আৰু কালিৰ যি ঘটনা হ'ল সংগত হ'ল তাত 12 জনক ধৰিছে ইতিমধ্যে 5টা শিশু আছিল এই পৰিয়ালটোত আৰু তেওঁলোক উৰিয়াম ঘাটৰ পৰা আহিছিল আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত তেওঁলোকক হুজাই থানালৈ নিখা লৈ অনা হয় আৰু হুজাই থানাতে তেওঁলোক আছিল তেওঁলোকে অকপত স্বীকাৰোক্তিও দিছে নিজেই কৈছে যে তেওঁলোক লাহৰী ঘাটৰ পৰা ক্ষমা কৰিব উৰিয়াম ঘাটৰ পৰা আহিছিল আৰু উৰিয়াম ঘাটত যি আজি মুখ্যমন্ত্ৰীয়ে দিন ঘোষণা কৰিব পাৰে উৰিয়াম ঘাটত কেতিয়া উচ্ছেদ অভিযান চলিব কিন্তু বন বিভাগে তাত যেটা জৰীপ চলাইছিল জৰীপ চলোৱাৰ পাছতেই একাংশ বেদখলকাৰীয়ে নিজেই তাৰ পৰা আঁতৰি কৰিছিল আৰু আমাৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে স্বীকাৰোক্তি দিছিল যে হয় 20-25 বছৰ আগতে তেওঁলোক তালৈ আহিছিল আৰু এই ৰেংমা বনাঞ্চলৰ ভূমি তেওঁলোকে দখল কৰিছিল আৰু দখল কৰি তাত তেওঁলোকে নতুনকৈ ঘৰ বনাইছিল বিভিন্ন ধৰণৰ অন্য যিসমূহ সামগ্ৰী আছে মই যদি ক'বলৈ যাওঁ বনাঞ্চলৰ ভূমি বেদখল কৰা অন্য ধৰণৰ শিলৰ কোৰি বিভিন্ন অবৈধ কাৰ্যকলাপত তেওঁলোক জড়িত আছিল আৰু একাংশ মাতব্বৰে তেওঁলোকে তালৈ লৈ আহিছিল আৰু এজন বেদখলকাৰীৰ কবলত 400 পৰা 500 বিঘা ভূমি থকাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল কিন্তু এতিয়া এটা নতুন পৰিস্থিতিৰ সৃষ্টি হৈছে এটো সকলোৱে কৈছিল যে এই উচ্ছেদিতসকলক উচ্ছেদ কৰিছে হয় চৰকাৰে কিন্তু তেওঁলোক যাব কলৈ তেওঁলোকৰ নতুন ঠিকনা কি হ'ব কাৰণ তেওঁলোক বহু বছৰ পূৰ্বেই লাহৰীঘাট ঢিং মৈৰাবাৰী আদি অঞ্চলৰ পৰা গুচি গৈছিল আৰু তেওঁলোকে গৈ বিগত 20-25 বছৰ উৰিয়াম ঘাটত আছিল কিন্তু হঠাৎ প্ৰশাসনে যেতিয়া উচ্ছেদ অভিযান চলাব বুলি ক'লে আৰু শেহতীয়াকৈ পাইকান সংৰক্ষিত বনাঞ্চল আৰু লগতে হাছিলা বিল বিভিন্ন প্ৰান্তত যেতিয়া অভিযান চলিল উচ্ছেদ অভিযান চলিল তেতিয়া কিন্তু এই সকল উচ্ছেদিত আতংকিত হৈ পৰিছে আৰু তেওঁলোকে তাৰ পৰা নিজে তেওঁলোকে তাৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছে এয়া দৃশ্যাংশ দেখুৱাইছো বিভিন্ন ধৰণৰ ঘৰুৱা খা সামগ্ৰী আছে এই ধৰণে একাংশ বেদখলকাৰীয়ে গৈ পুনৰ আৰু গুৱাহাটী মহানগৰীটো নতুনকৈ নকলো হ'ব যে গুৱাহাটী মহানগৰীটো একাংশ উচ্ছেদিতই যিসমূহ কিছুমান অঞ্চল দখল কৰিছে অন্য নালাগে যেটো সূৰ্য পাহাৰ আছিল সূৰ্য পাহাৰৰ নাম সলনি কৰি তেওঁলোকে কুদৰতপুৰ দিছে আৰু যেতিয়া আমাৰ সাংবাদিক তালৈ গৈছিল তেওঁলোকে কৈছিল যে হঠাৎ তেওঁলোকে 20-25 বছৰ ধৰি সেই অঞ্চলসমূহলৈ একাংশ সন্দেহযুক্ত নাগৰিক আহিছে তেওঁলোকক স্থানীয় ৰাইজে নেজানে আৰু তেওঁলোকে তাত ঘৰ বনাই আকৌ বেলেগ মানুহক ভাড়া লৈ দিছে এনেকুৱা ধৰণৰ তথ্য ইতিমধ্যে আহিছে কিন্তু এই দৃশ্য হুজাই
হুজাইৰ দৃশ্যই পুনৰবাৰ প্ৰমাণ কৰিছে যে এইসকল বেদখলকাৰীয়ে এতিয়া পুনৰ নতুন ঠাইলৈ যাবলৈ চেষ্টা কৰিছে আৰু কালি তাত হোৱা যি উত্তপ্ত পৰিস্থিতি তাৰ পাছত একাংশ ৰাইজৰ মন্তব্য আহিছে এইসকল বেদখলকাৰীৰ মন্তব্য আহিছে মই আপোনালোকক শুনা বিচাৰিছোঁ আপোনালোকে ক'ৰ পৰা আহিছিলে উৰিয়ামঘাটৰ পৰা আহিছে কোনখিনিত যাব তাত কি উচ্ছেদৰ থলীৰ পৰা আহিছে তাৰ কি উচ্ছেদ কৰি দিছে তাৰ পৰা আপোনাৰ গাড়ী কি ভাড়া লৈ আহিছে কিমান টকাত ভাড়া দিছে কিমান এনেকুৱা গাড়ী আৰু আহি আছে হুজাইলৈ হুজাই ফালে আহি আছে এতিয়া হুজাইত কিমান গাড়ী সোমাইছে আপোনালোকে গম পোৱা কেইটা পৰিয়াল আহিছে কেইটা পৰিয়াল বয় বস্তু সব লৈ আহিছে আপোনালোকে ক'ৰ পৰা আহিছিলে ওৰামঘাট গয়েলপুৰৰ পৰা আহিছে কিমান পৰিয়াল আহিছে পৰিয়ালটো হেল্ল' তিনিটা পৰিয়াল মানে তিনিটা পৰিয়াল বাচ্চা সৰু ছয়টা বাচ্চা চাৰিটা বাচ্চা গাড়ী কি ভাড়াত আনিছে কি নাম আপোনাৰ তাত কি চৰকাৰী মাটিত আছিলে চৰকাৰী মাটি আছিলে ইয়াত ক'ত আহিছে আপোনালোকে যমুনা মুজা আমিতো আপোনাৰ পশ্চিম দিকে তাত কি আছে কি মাটি আছে তাতে মাটি আছে উৰিয়ামঘাটত কিমান বছৰ ধৰি আছিলে তাতে কিমান বছৰ ধৰি আছিলে তাতে 35 বছৰ তে এতিয়া আপোনালোকে ইয়াত ক'ত থাকিব এতিয়া চৰকাৰী মাটিত ম্যাদী বটা মাটি এই গাড়ীত যে আহিছে গাড়ীবিলাক কি নিজৰ গাড়ী নে ভাড়া কৰি আনে চব বয় বস্তু লৈ আহিছে কিমান মানুহ সোমাইছে এতিয়া ইয়াত কি নাম ক'লে আপোনাৰ আৰু বাকী দুজন যে পৰিয়াল আহিছে কি নাম আহি আছে এতিয়া এই আপোনালোকক কি পুলিচে লৈ আহিছে বৰপুখুৰীৰ পৰা লৈ আহিছে আমি তো চিনি জায়গাটো একটু নিছি বরফপুরের কি জানতে আপনার অরিজিনাল ঘর কত অরিজিনাল ঘর নগাঁও কত নগাঁও গেন্দ্র কথা ইয়াত কি আহিলে আপোনালোকে ৰাতি ইয়াত আহিছে যে তাতে উচ্ছেদ কৰি দিলে ক'ত উচ্ছেদ কৰিলে উৰিয়ামঘাট সেইটো কাৰণে ইয়াত সোমাইছে সেইটো কাৰণে আমাৰ শ্বশুৰ ঘৰত সোমাইছে আচ্ছা এতিয়া পুলিচে ধৰি লৈ আহিছে ৰাস্তাৰ পৰা আমি বাজাৰ পৰা আহিছোঁ শুনা পাইছোঁ যে উচ্ছেদ হৈছে তাৰ পৰা মানুহ আহিছে আমাৰ ইয়াত বৰপুখুৰীৰ যিমান ৰাইজ আছে চবে আটকাইছে গাড়ীবিলাক এতিয়া গম পালোঁ ইয়াতে দুগুজান তাৰ কি নাম তাৰ ঘৰত যাব সিহঁতৰ কি ভিজিট লাগে সেইটো কাৰণে আমি চবে আটকাইছোঁ আৰু প্ৰশাসনক ফোন কৰিছোঁ যে সিহঁতে এতিয়া হুজাই থানা প্ৰশাসন আহিছে অহাৰ পিছত নিবলৈ বিচাৰিছে সিহঁতক এতিয়া কি উভতাই পঠাই আছে আমি চিএম ছাৰক এইটোৱেই ক'ম যে আপুনি তাক উচ্ছেদ কৰিছে কিন্তু জিলা বা পুৰা সমষ্টিত ক'ব লাগিছিলে যে পুলিচ প্ৰশাসনক যে আপোনালোকে অকণমান দায়িত্বটো ল'ব লাগিব বেদখলকাৰী মন্তব্য শুনিলে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোক তালৈ আহিছিল কিন্তু অতি ৰহস্যজনকভাৱে এজনে কৈছে যে তেওঁলোকৰ ম্যাদী পট্টাৰ মাটি আছে হুজাইত আৰু সেই ম্যাদী পট্টাৰ থকাৰ পাছতো তেওঁলোকে উৰিয়ামঘাটত গৈ বনাঞ্চলৰ ভূমি দখল কৰি তাত বহি আছিল বিগত 20 বছৰ এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি আৰু এইসকল লোকে নিশা হুজাইত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু চেষ্টা কৰাৰ সময়তে বৰপুখুৰী বুলি যিখিনি অঞ্চল আছে তাত একাংশই তেওঁলোকক ধৰিছে আৰু কালি বিশেষকৈ কলিয়াবৰ অঞ্চলতো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ এনেকুৱা ভাড়া গাড়ী এই উৰিয়ামঘাটৰ পৰা এইফাললৈ আহি আছে কিছুমান উজনি অসমৰ ফাললৈ গৈছে কিছুমান নামনি অসমৰ ফাললৈ আহিছে আৰু কলিয়াবৰত কালিৰ পৰা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে একাংশই কৈছে যে কলিয়াবৰক টাৰ্গেট কৰিছে একাংশই কলিয়াবৰত আহি পেলাই চৰকাৰী ভূমি গ্ৰেজিং ভূমিসমূহ এইবোৰত পুনৰ থিতাপি ল'ব পাৰে এইসকল উচ্ছেদিতই আৰু এয়া দৃশ্যাংশ দেখুৱাইছোঁ এয়া তেওঁলোকৰ ঘৰৰ সামগ্ৰী ভাঙি মেলি তেওঁলোকে লৈ আহিছে আৰু এই বেদখলকাৰীসকলৰ আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে এনেধৰণে ঘৰসমূহ নিৰ্মাণ কৰে যাতে প্ৰয়োজনত খুলি তেওঁলোকে লৈ যাব পাৰে সকলো সামগ্ৰী তেওঁলোকে এই এখন বাহনত তেওঁলোকে লোড কৰিছে আৰু তেওঁলোকে হুজাই ফাললৈ গৈ আছিল যেতিয়া স্থানীয় তেওঁলোকক প্ৰশ্ন কৰিলে যে হুজাইত ক'ত যাব তেওঁলোকে কিন্তু সঠিক উত্তৰ দিব নোৱাৰিলে তাৰ পাছতে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এইসকল ব্যক্তিৰ ভিতৰত যিকেইটা দল গৈছে তাত মহিলাও আছে লগতে শিশু আছে তেওঁলোকক নিশাই যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা একাংশ লোকে যাতে এইসকল লোকক মাৰপিট কৰিব নোৱাৰে তাৰ কাৰণে তাত হুজাই আৰক্ষী উপস্থিত হ'ল
আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আটাইকে পুনৰ লৈ যোৱা হ'ল হোজাই থানালৈ তেওঁলোকক সোধা পোছা কৰা হৈছে কিন্তু পৰিস্থিতি অতি ভয়ংকৰ এই কথাই প্ৰমাণ কৰে যে বেদখলকাৰী এতিয়া যি মুখ্যমন্ত্ৰীয়ে যি তথ্য দিছিল 63 হেক্টৰ বিঘা ভূমি যিটো বেদখলকাৰীৰ কবলত আছে যদি কবলৈ যাওঁ মৰিচাইছৰ নিচিনা সৰু সুৰা দেশতকৈ বেছি ভূমি আমাৰ অসমৰ ভূমি কিন্তু বেদখলকাৰীৰ কবলত আছে গ্ৰেজিং ভূমি আছে বনাঞ্চলৰ ভূমি আছে সকলোতে উচ্ছেদ হ'ব লাগে বুলি একাংশই মন্তব্য কৰিছে আৰু উচ্ছেদ চলিছে উচ্ছেদ চলাৰ পিছত এই ধৰণৰ পৰিৱেশ দেখা পোৱা গৈছে এই সকল ব্যক্তি উৰিয়াম ঘাটত দীৰ্ঘদিন ধৰি আছিল আৰু উৰিয়াম ঘাটৰ পৰা তেওঁলোকে এতিয়া পুনৰ হোজাইত প্ৰৱেশ কৰিছে কিছুমানে কলিয়াবৰ প্ৰৱেশ কৰিছে কিছুমান পুনৰ ঢিঙলৈ ঘূৰি আহিছে কিছুমান অন্য ঠাইলৈ গৈছে নামনি অসমলৈ গৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছিল যে ফিনিশ আসাম জেহাদ একাংশ খণ্ডযুক্ত নাগৰিক একাংশ বেদখলকাৰীয়ে এটো এটা ষড়যন্ত্ৰমূলকভাৱে কৰি আছে তেওঁলোকে ফিনিশ আসাম জেহাদ কৰি আছে কাৰোবাৰ পৰিচনাত পৰি কৰি আছে কাৰোবাৰ ষড়যন্ত্ৰমতে কৰি আছে কিন্তু সঠিক তথ্য তদন্তত ওলাব কিন্তু এয়া হৈছে নিখাৰ দৃশ্য হোজাইৰ দৃশ্য এই ধৰণে নিখা পুনৰ হোজাই থানালৈ গাড়ীখন লৈ অনা হ'ল আৰু তাত তেওঁলোকক ৰখা হৈছে আৰু কেৱল হোজাইয়ে নহয় সকলো মানুহ সজাগ হওক যাতে আপোনালোকৰ অঞ্চলত গৈ কোনো এনেকুৱা বেদখলকাৰী লোক প্ৰৱেশ কৰিব নোৱাৰে চৰকাৰী ভূমি দখল কৰিব নোৱাৰে বনাঞ্চলৰ ভূমি দখল কৰিব নোৱাৰে কাৰণ উৰিয়াম ঘাটত এতিয়ালৈকে উচ্ছেদৰ দিন ধাৰ্য কৰা হোৱা নাই কিন্তু বন বিভাগে জৰীপ চলোৱাৰ পাছতেই উচ্ছেদিতসকলে নিজেই তাৰ পৰা আঁতৰি গৈছে যিদৰে পাইকানৰ পৰা আঁতৰি গৈছিল তাত 10% পিছত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল কিন্তু এতিয়া এই উৰিয়াম ঘাটৰ যিসকল ব্যক্তি আছিল যিসকলে কোৱা হৈছিল তেওঁলোকে নিজেই কৈছিল যে তেওঁলোকৰ তাত সৰু পথাৰ বা সেই উৰিয়াম ঘাট যোনটো অঞ্চল আছে তাত ভোটাৰ তালিকাত তেওঁলোকৰ নাম নাই তেওঁলোকৰ নাম আছিল ঢিং লাহৰিঘাট অঞ্চলসমূহত আৰু ভোট দিবলৈ তেওঁলোক তালৈ আহে কি কাৰণত ইয়াৰ পৰা গৈ তাত বনাঞ্চলৰ ভূমি দখল কৰিছিল সেয়া এক ডাঙৰ হাতৰ কিন্তু প্ৰশ্ন হৈছে যে এওঁলোকে জমিদাৰ নিচিনাকে আছিল এজন বেদখলকাৰীৰ কবলত 400 পৰা 500 বিঘা ভূমি আছিল আৰু এতিয়া উচ্ছেদৰ খবৰ পাই দিক বিদিক হেৰুৱাই যেনি তেনি গতি কৰিছে এই বেদখলকাৰীসকলে